ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, এই ভিডিঅ'টো সকলোৰে বাবে নহয়, এইটো বিশেষকৈ তেওঁলোকৰ বাবে যিসকলে ইংৰাজী গ্ৰামাৰ একেবাৰে আৰম্ভণিৰ পৰা শিকিব বিচাৰে। এই ভিডিঅ'টোৱে আপোনাক ইংৰাজী গ্ৰামাৰত বিশেষজ্ঞ হ'বলৈ সহায় কৰিব। যিসকলে আগতে গ্ৰামাৰ ভালদৰে জানে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়। ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈকে সকলোৰে বাবে উপযোগী হোৱাকৈ অসমীয়াত সম্পূৰ্ণ ফ্ৰী কোৰ্স প্ৰস্তুত কৰা হৈছে। যদি এতিয়ালৈকে তুমি আমাৰ গ্যাব এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা যাতে ফ্ৰী কোৰ্স ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকা। এতিয়া তুমি ইংলিছ শিকিবলৈ চেষ্টা কৰিছা, কিন্তু সেন্টেন্স বনাবলৈ গ'লে কনফিউজন বা ভুল হয় নেকি? হি গো নে হি গোজ, সি ইট নে সি ইট, এনেধৰণৰ কনফিউজনসমূহ দূৰ কৰিবলৈ আমি গ্ৰামাৰ জনাটো উচিত। গতিকে আজি আমি শিকিম হোৱাট ইজ গ্ৰামাৰ। গ্ৰামাৰ মানে হৈছে ৰুলছ বা নিয়ম যিয়ে আমাক সহায় কৰে কাৰেক্ট ইংলিছ সেন্টেন্স বনাবলৈ। অৰ্থাৎ যিখন কিতাপ পঢ়ি আমি সেই ভাষাটো আমি শুদ্ধকৈ ক'ব আৰু লিখিব পাৰোঁ, সেয়াই হৈছে গ্ৰামাৰ। সহজ ভাষাত গ্ৰামাৰ হৈছে ৱৰ্ডছ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু সেন্টেন্স কেনেকৈ গঠন কৰিব লাগে তাৰে নিয়ম। ধৰি লোৱা গ্ৰামাৰ হৈছে যেনে ট্ৰেফিক ৰুলছ। যেনেকৈ ট্ৰেফিক ৰুলছ নাথাকিলে এক্সিডেণ্ট হয়, ঠিক তেনেকৈ গ্ৰামাৰ নাথাকিলেও সেন্টেন্সসমূহ ভুল হয়। ফৰ এক্সাম্পল, হি গো টু স্কুল। আমি যদি কওঁ হি গো টু স্কুল, ইয়াতে আছে হিটো হৈছে ছিংগুলাৰ আৰু ছিংগুলাৰৰ লগত সদায় ভাৰ্বটো কি হয়, ভাৰ্বত এছ বা ই এছ যোগ হয়। গতিকে এইটো ভুল হৈছে। আমি শুদ্ধকৈ যদি লিখোঁ তেতিয়া কি হ'ব, হি গোজ টু স্কুল। ঠিক তেনেকৈ চি ইট ৰাইচ, ইয়াত হ'ব চি ইট ৰাইচ। এইবোৰেই গ্ৰামাৰৰ ৰুলছ। গ্ৰামাৰে আমাক শিকায় কোনটো ৱৰ্ড ক'ত ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ আমি কাৰেক্ট সেন্টেন্স বনাব লাগে। এতিয়া প্ৰশ্ন হ'ল যে আমি গ্ৰামাৰ শিকাটো কিয় জৰুৰী? গ্ৰামাৰ নিশিকাকৈও ক'ব পাৰি, কিন্তু কাৰেক্ট তথা শুদ্ধকৈ আৰু কনফিডেণ্ট হৈ যদি আমি ইংলিছ ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমি গ্ৰামাৰ শিকি লোৱাটো খুবেই জৰুৰী হয়। গ্ৰামাৰে তোমালোকক কাৰেক্ট কমিউনিকেশ্যন কৰাত সহায় কৰিব। যদি তুমি কোৱা যে হি গো য়েষ্টাৰডে, তেনেহ'লে অন্যজনে তোমাৰ কথাত কনফিউজন হ'ব। কিন্তু যদি তুমি কোৱা হি ৱেণ্ট য়েষ্টাৰডে, তেতিয়াহ'লে সেইটো শুদ্ধ হ'ব। কাৰণ হি গো য়েষ্টাৰডে, সি যোৱাকালি গৈছিল। গৈছিল বুজাবলৈ আমি পাষ্ট টেন্সত সদায় ৱেণ্ট ব্যৱহাৰ কৰোঁ। গতিকে গ্ৰামাৰে তোমালোকৰ মিনিংবিলাক ক্লিয়াৰ কৰিব। দ্বিতীয়তে, গ্ৰামাৰে কনফিডেন্স বৃদ্ধি কৰাত সহায় কৰে। গ্ৰামাৰ নাজানিলে কি হয়, আমাৰ ইংৰাজীত কথা ক'বলৈ ভয় লাগে বা ভুল হ'ব নেকি বুলি মনতে ভাবোঁ। কিন্তু গ্ৰামাৰ যদি আমি ক্লিয়াৰকৈ জানি লওঁ, তেতিয়াহ'লে আমি কনফিডেণ্টলি কথা ক'ব পাৰিম। ইয়াৰ উপৰিও গ্ৰামাৰে আমাক এক্সাম আৰু ইণ্টাৰভিউবিলাকত হেল্প কৰে। ধৰা হ'ল স্কুলৰ এক্সাম, চাকৰি ইণ্টাৰভিউ, এই সকলোতে আমাক কাৰেক্ট ইংলিছৰ প্ৰয়োজন হয়। গতিকে গ্ৰামাৰ যদি আমি ভালদৰে শিকোঁ বা আমাৰ গ্ৰামাৰ ভাল হয়, তেতিয়াহ'লে আমাৰ ৰাইটিং আৰু স্পিকিঙতো আমাৰ ভাল হ'ব। গতিকে গ্ৰামাৰ আমি মুখস্থ কৰিব নোৱাৰোঁ, ভালদৰে বুজি শিকিব লাগিব। ষ্টেপ বাই ষ্টেপ আগবাঢ়িলে তুমি একদম সহজে ইংলিছ শিকিব পাৰিবা। নেক্সট ভিডিঅ'ত আমি শিকিম পাৰ্টছ অফ স্পীচ। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।